1956 চনতে প্ৰতিষ্ঠা লাভ কৰা শিৱসাগৰৰ বৃহত্তৰ বেতবাৰী মৌজাস্থিত বাঁহগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উদুলি-মুদুলি পৰিৱেশ। আগন্তুক অক্টোবৰ মাহত অনুষ্ঠিত হ'ব লগা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহৰ লগত সংগতি ৰাখি দেওবাৰে বিদ্যালয়খনত ৰূপায়ণ কৰা হয় কেইবাটাও কাৰ্যসূচী। বিদ্যালয়খনৰ পৰা 1993 চনতে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ গোট বান্ধৈ 1993 সহযোগত উদযাপন সমিতিয়ে অনুষ্ঠিত কৰে উদ্বোধনী অনুষ্ঠান। বাঁহগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পৱন চেতিয়া আৰু প্ৰাক্তন শিক্ষক ভুৱন দিহিঙীয়াই পুৱা পতাকা উত্তোলন কৰাৰ পিছত ৰূপায়ণ কৰা হয় স্মৃতি তৰ্পণ অনুষ্ঠান। ইয়াৰ পিছত বান্ধৈ 1993 গোটে শিক্ষাগুৰুসকলক গায়ন বায়নৰ সৈতে আদৰি আনি গ্ৰহণ কৰে আশীৰ্বাদ। অন্যহাতে সমাৰোহৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত শিৱসাগৰ জিলা ভিত্তিত অনুষ্ঠিত কৰা হয় চিত্ৰাংকন প্ৰতিযোগিতা। এই প্ৰতিযোগিতাৰ পিছতে বৃহত্তৰ অসমীয়া সমাজ গঠনত শিক্ষকৰ ভূমিকা শীৰ্ষক বক্তৃতা প্ৰদান কৰে ৰজাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক অখিল বৰগোহাঁই। উল্লেখ্য যে অক্টোবৰ মাহত অনুষ্ঠিত হ'ব লগা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ সম্পন্ন হোৱালৈকে মাজে মাজে এনেধৰণৰ বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি যাব বুলি সদৰি কৰে উদযাপন সমিতিয়ে। বাঁহগড় উচ্চতৰ মাধ্যমিক বুলি ক'লেই আমি এনেকুৱা এটা ছবি দেখা পাওঁ, যি শিক্ষানুষ্ঠানে আমাৰ দাঁতিকাষৰীয়া চাৰিটা মৌজাত যি শিক্ষাৰ পোহৰ বিলালে, আন্ধাৰৰ পৰা পোহৰলৈ নিলে, সেই শিক্ষানুষ্ঠানৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ বিদ্যালয়খনৰ প্ৰতি যথেষ্ট কৰণীয় আছে বুলি আমি অনুভৱ কৰিছোঁ। আৰু সেই হেতু আমি বাঁহগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ 2024 আয়োজন কৰা হৈছে। আজি বান্ধৈ 93 সহযোগত তাৰ শুভাৰম্ভণি অনুষ্ঠানহে মাথোঁ। পৰৱৰ্তী সময়ত আমি অক্টোবৰ মাহত ইয়াৰ সামৰণি অনুষ্ঠানটো আয়োজন কৰিম বুলি থিৰাং কৰিছোঁ। তাৰ লগতে আমাৰ পৰৱৰ্তী সময়তো কেইবাটাও সাহিত্য সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আজি কি হৈ আছে? আজি এতিয়া বৰ্তমান শিৱসাগৰ জিলা ভিত্তিত দুটা শাখাত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছে। আৰু পতাকা উত্তোলন আজি পুৱাই আমাৰ বিদ্যালয়ৰ পতাকা উত্তোলন কৰে শ্ৰদ্ধাৰ প্ৰধান শিক্ষক পৱন চেতিয়া ছাৰে, আৰু আমাৰ সমাৰোহ সমিতিৰ পতাকা উত্তোলন কৰে শ্ৰদ্ধাৰ সভাপতি মহোদয় শ্ৰীযুত ভুৱন দিহিঙীয়া ছাৰে। তাৰপিছতে আমাৰ স্মৃতি তৰ্পণ অনুষ্ঠান অনুষ্ঠিত হয়। আমাৰ বিদ্যালয়ৰ লগত জড়িত শ্ৰদ্ধেয় ব্যক্তিসকলৰ স্মৃতি তৰ্পণ কৰে গিৰীন্দ্ৰনাথ শইকীয়া ছাৰে। তাৰপিছতে আমাৰ যিটো বিদ্যালয়ৰ প্ৰধান স্থপতিবিদ শ্ৰদ্ধাৰ মহিচন্দ্ৰ দিহিঙীয়া ছাৰৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে ৰঞ্জিত ফুকন ছাৰে। আৰু আমাৰ ইয়াত থকা যিটো শ্বহীদ বেদী আছে, সেই শ্বহীদ বেদীত স্মৃতি তৰ্পণ কৰে শ্ৰদ্ধাৰ লাৱণ্য সন্দিকৈ বাইদেৱে। তাৰপিছত আমি শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক আমাৰ বিদ্যালয়ৰ প্ৰৱেশ দ্বাৰৰ পৰা তেখেতলোকক গায়ন বায়নৰ সৈতে আমি ইয়ালৈ আদৰণি জনাই আনিছোঁ। আৰু পৰৱৰ্তী সময়তো আমাৰ কাম কাজ চলিছে। আমি আজি দিনটো যোৱা কাৰ্যসূচীৰে আমাৰ অনুষ্ঠানটো আয়োজন কৰিছোঁ। ইয়াত বক্তৃতা শিক্ষকৰ সমাজ গঠনত যিটো ভূমিকা সেই সম্পৰ্কত বক্তৃতা প্ৰদান কৰিব অখিল ৰঞ্জন গোহাঁয়ে। হয়, আৰু ইয়াত কি কি অনুষ্ঠিত কৰিবলৈ আছে? প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে বৰ্ষজোৰা কাৰ্যসূচীৰে এই অনুষ্ঠানটো অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত কৰিছে। আজিৰ দিনটোত বান্ধৈ 93 তাৰমানে 1993 নামেৰে তেওঁলোকে ইয়াত একত্ৰিত হৈ পুৰণা স্মৃতি ৰোমন্থন কৰিব বিচাৰিছে। গতিকে সেইকাৰণে সাংস্কৃতিক কাৰ্যসূচীৰ লগতে গুৰুবন্দনা ইত্যাদি ইতিমধ্যে হৈ গ'ল। ইয়াৰ পিছত পৰৱৰ্তী সময়ত সাংস্কৃতিক কাৰ্যসূচী হ'ব। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।